27 ডিসেম্বৰ 2024 আমি আজি 22তম পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱা বাইদেউৰ মৃত্যু বাৰ্ষিকী উদযাপন কৰিলোঁ। এই স্বাগতে আমি নামনি অসমৰ কেইজন আগশাৰী শিল্পী সমাজ আমি লগ পাইছোঁ। একেটাৰ লগত আমি প্ৰথমে পৰিচয় কৰাই দিছোঁ। আমাৰ মাজত আছে আমিনুৰ ইছলাম। তেখেত অসমৰ বুলি নহয়, গোটেই ভাৰতবৰ্ষৰ তেখেত এজন গোৱালপাৰীয়া কলাকৃষ্টিৰ প্ৰতিমা, স্পেচিয়েলি প্ৰতিমা পাণ্ডে বৰুৱা বাইদেউৰ কণ্ঠে তেখেতে গোটেই ভাৰতবৰ্ষত এটা সুনাম আছে। তেখেত আমিনুৰ ইছলাম, শিক্ষক, কদমতলা হাইস্কুল। আমাৰ মাজত আছে গুলশনা পাৰভিন। তেখেত কোকৰাঝাৰৰ পৰা আহিছে। তেখেতেও গোৱালপাৰীয়া কলাকৃষ্টিত ভাল এজন শিল্পী। আমি ইয়াৰ পিছত আহিছোঁ কুকিলে চৰকাৰ। আপোনালোকে জানে কুকিলে চৰকাৰ অসমৰ ভিতৰত এজনী গোৱালপাৰীয়া কলাকৃষ্টিৰ নামী শিল্পী। আমাৰ মাজত আৰু এজনী শিল্পী আছে ৰাবিয়া চৰকাৰ, সকলোৰে পৰিচিত গোৱালপাৰীয়া কলাকৃষ্টি। তেখেতেও এজনী নামী শিল্পী। আমি প্ৰথমে পৰিচয়টো কৰাই দিছোঁ। আমি আমিনুৰ ইছলাম ডাঙৰীয়া, তেখেতে যে এই সৰুৰে পৰা আমাক প্ৰতিমা পাণ্ডে বৰুৱা বাইদেউৰ যি কলাকৃষ্টি তেখেতে আজি শিক্ষকতা কৰি যে কৃষ্টিটো ধৰি ৰাখিছে, তেখেতক দুই এটি কথা এই বিষয়ে কোৱাৰ লগতে তেখেতক আমি এটা, যিহেতু আমাৰ মেজিক ইয়াত ৰেডি হৈ আছে, এটা গীতৰ কলি লগতে গাই দিব। মই আমিনুৰ ইছলাম। আচলতে মই একেবাৰে সৰুৰ পৰাই, এতিয়া কিজানি মই স্কুলতে যোৱা নাছিলোঁ, ক্লাছ 1 বা 2 পঢ়োঁ। সেই সময়ত আমি পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱা বাইদেউৰ গীতবোৰ মাইকৰ যোগেদি শুনিছিলোঁ। সেই ৰিণিকি ভাহি অহা সুৰটি মোৰ যে হিয়াৰ আপন সুৰ বুলি মোৰ অন্তৰত এনেকুৱা এটা ভাৱ হৈছিল যে মই টোপনি পাৰিব নোৱাৰিছিলোঁ। আৰু তেতিয়া এইটো হ'ব ঠিক 89 তেনেকুৱা। মই তেতিয়া ধৰক মই ক্লাছ 2 গোৱা নাছিলোঁ, কিন্তু মই শুনিছিলোঁ গীতবোৰ। শুনাৰ পিছত আচলতে প্ৰতিমা পাণ্ডে বাইদেউ বিলাসীবাদ এখন প্ৰগ্ৰামত আহিছিল, ফাংচনত। তাতে মোৰ ঘৰত কাম কৰা এজন মানুহ, তাৰ নাম আছিল কুৰবানে। তেখেতে কৈছে চ আজি গীত শুনিব যায়। এতিয়া মই তাৰ লগত সেই নদী পাৰ হয় সৰু অৱস্থাত আহিলোঁ। অহাৰ পিছত বাইদেউৰ গীতবোৰ মাইকত শুনি আছোঁ, দেখি আছোঁ। দেখাৰ পিছত মই ঘৰত উভতি গ'লোঁ। যোৱাৰ পিছত পিছদিনাখনে মই এটা গীত গুণগুণাই গাই আছোঁ। এতিয়া সেই কুৰবানালীয়ে কৈছিল যে সেই মানুহজনী কোন আছিল মই নাজানো, কিন্তু তাই যেনেকৈ গীত গাইছে তোৰ গীতটো তেনেকুৱাই হৈছে। এইটো মোৰ প্ৰথম প্ৰেৰণা। সেই কুৰবানালী আপোনাক প্ৰেৰণা দিছিল মোৰ ঘৰত কাম কৰা মানুহ। তাৰপিছত কোনটো গীত আপোনাৰ সেইটো আছিল মানে কলি এটা গাই দিলে হ'ল। সেইটো আছিল কৈ দিয়ক মানে একবাৰ হৰি বল মন দক্ষিণা, মোৰ প্ৰথম